হৰে কৃষ্ণ। তো আজি আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ। অৱশ্যে এইটো আপোনালোকৰ চিনাকি হয়, কিন্তু ইয়াৰ গুণাগুণ সম্পৰ্কে হয়তো আপোনালোক কোনোবা হয়তো জানে, সকলোৱে হয়তো নাজানে। তো আপোনালোক এইটো আমাৰ অসমীয়াত কয় টেঙেচি টেঙা। আপোনাৰ সকলোৰে ঘৰত বা বাগানত আমি এইটো আৰামছে পাই যাওঁ। তো ইয়াৰ যিটো ইংৰাজী নাম হৈছে ইণ্ডিয়ান চৰেল, ক্ৰিপিং উড চৰেল, আৰু ইয়াৰ যিটো বৈজ্ঞানিক নাম, চাইণ্টিফিক নেম, সেইটো হৈছে অক্সালিছ কাৰ্নিকুলাটা লিন। তো ইয়াৰ কিছুমান মেডিচিনেল কোৱালিটি আছে, যাৰ পৰা আপোনালোকে হয়তো বঞ্চিত হৈ আছে। তো যে আমি আচলতে এইটো মানুহেতো দাইলত দি বা এনেকৈ চাটনি বনাই তেনেকৈ খায় এইটো। তো এইটো খালে আমাৰ যিটো ঔষধি আপোনাৰ লাভ আপুনি পাব পাৰে, সেইকেইটা হৈছে যে এই টেঙেচি টেঙাত ভিটামিন চি প্ৰচুৰ মাত্ৰাত আছে, আৰু ইয়াৰ আপুনি জুচ বনাই খাব পাৰে। আৰু এইটো আপোনাৰ মেমৰি, স্মৃতি শক্তি বৰ্ধন কৰে, আপোনাৰ নাৰ্ভাছ ছিষ্টেম এইটো শক্তিশালী কৰে, ডিচেণ্টাৰী, কুষ্ঠ ৰোগ, জ্বৰ, হাই ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, লৱাৰ বেক পেইন, আৰু পেচাবৰ ইনফেকশ্যন, মাথাৰ বিষ, ভোক নলগা, স্কিনৰ বেমাৰ, চামৰাৰ সমস্যা, নিদ্ৰাহীনতা, উশাহ নিশাহ লোৱাত আপোনাৰ অসুবিধা হোৱা, আৰু নিচাৰ পৰা সোনকালে মুক্ত হোৱা, অথবা বিষাক্ত পোকে যদি কামুৰিছে তেনেহ'লে তাৰ পৰা আপুনি ইয়াৰ পৰা অব্যাহতি পাব পাৰে। আৰু সকলোতকৈ ডাঙৰ কথা হৈছে আমি কিছুমান যেনেকৈ আমাৰ কাপোৰ চাপোৰত দাগ লাগিলে, আপুনি কাপোৰত দাগ লাগিলে আমি বেলেগ বেলেগ কেমিকেলছ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰোঁ। কিন্তু আপোনালোক জনাব বিচাৰোঁ যে এই যদি আপোনাৰ টেঙেচি টেঙা, ইয়াৰ যদি ৰস উলিয়াই কেনে আপুনি যদি আপোনাৰ কাপোৰত ব্যৱহাৰ কৰে, তেনেহ'লে আপোনাৰ কাপোৰো নষ্ট নহয়, প্লাছ আপোনাৰ পানীও বিষাক্ত নহয়, আৰু এই দাগটো নহয়। সেইকাৰণে যিহেতু টেঙেচি টেঙাৰ ইমান লাভ আছে, আৰু আপোনাৰ ঘৰতে এইটো উপলব্ধ হয়, আপোনাৰ বাগিচাত, আপোনাৰ বাগানত আছে, গতিকে আপুনি ইমানবিলাক লাভ আপুনি টেঙেচি টেঙাৰ ল'ব পাৰে। হৰে কৃষ্ণ।